জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা পালে প্ৰজাপতি হৰি হৰ কোটি কোটি ব্ৰহ্মাণ্ড কটাক্ষেশ্র যে মায়া জয় সনাতন নিত্য নিৰঞ্জন কায়া হে ৰাম নমো মধুৰী পুৰাম মোৰ মহা গুৰু অন্ত কৰো অন্তক ভকত কল্পতৰু এৰাম আতি পাতো কিউ তৰে যাহাৰ স্মৰণে কৰো কোটি নমস্কাৰ কৃষ্ণৰ চৰণে হে ৰাম প্ৰভু পদ পংকজ ধৰি হৃদয়ত যেন মতে বুজুতিকা ভাষ্যৰ সন্মত কৃষ্ণৰ আদেশে আমি হ্ৰস্ব দীৰ্ঘ ছন্দে বিৰচিবু নৱসিদ্ধ কথা পদবন্ধে নিমি নৱসিদ্ধ সংবাদ কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰু সমস্ত জীৱৰ পিতৃ কৃষ্ণ তত্ত্ব সমস্ত জীৱৰ পিতৃ কৃষ্ণ তত্ত্বৰ চৰণ কমল নিৰ্গুণ নাম ব্ৰহ্ম আশ্ৰয় কৰি জীৱৰ পৰম গতি এই মাৰ্গ হ'ল ভক্তি মাৰ্গ যিজনা জগতগুৰু পৰম গুৰুৱে এই দৰ্শন জীৱতৰণৰ উপায় একমাত্ৰ গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আমি সমস্ত কলিৰ জীৱক দৰ্শন কৰালে সেইজনা জগতগুৰু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দুখানি অভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি মোৰ সমতিয়ে ভক্তিৰ সেৱাভাগী গুৰুৰ চৰণত জয় জয়তি অৰ্পণা কৰা হৈছে। ও শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইটো পৰ দুহানো নামক কীৰ্তন কৰিয়া কৃত কৃত হুৱে নৰ ৰাম কৃত কৃত হুৱে নৰ শংকৰ মাধৱ দুজনা গুৰুৰ অভয় চৰণত পুনঃ সবাৰ ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। জয় গুৰু শংকৰ মাধৱ ৰাম 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 মিথিলা ৰাজ্যৰ ৰজা নিমি আৰু ভগৱন্ত পুৰুষৰ জীৱতৰণৰ উপায় হিচাপে যি ২৪ বাৰ অৱতাৰ ধাৰণ তাৰ ভিতৰত ঋষভ হিচাপে ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰিছে নাভি ৰজাৰ গৃহত আৰু স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ কন্যা জয়ন্তীক বিয়া কৰাই গৃহস্থী ধৰ্ম পালন কৰি ১০০জন পুত্ৰৰ পিতৃ হ'ল আৰু তেওঁৰে ১০০জন পুত্ৰৰ ৯জন পৰম বৈষ্ণৱ যাক নৱসিদ্ধ বুলি ভাগৱতে সিদ্ধান্ত দিছে আৰু সেই ৯জন পৰম বৈষ্ণৱ তত্ত্বদৰ্শী সাধু সন্ত মহন্তৰ লগত মিথিলা ৰাজ্যৰ ৰজা নেমিয়ে যি আলোচনা কৰিছে সেই আলোচনাক কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে নামাকৰণ কৰিছে নিমি নৱসিদ্ধ সংবাদ নামেৰে আৰু এই সংবাদত নিমি ৰজাৰ যি ইচ্ছা যি চিন্তা ভাগৱত দৰ্শন নভাগী প্ৰশ্ন সেই নভাগী প্ৰশ্ন আগবঢ়াইছে নিমি ৰজাই ৯জন পৰম বৈষ্ণৱৰ চৰণত আৰু ৯জন পৰম বৈষ্ণৱে ক্ৰম অনুসাৰে নিমি ৰজাৰ আগত সেই প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে আৰু আজি আমাক শৰণাচাৰ্য প্ৰভুজনা আজ্ঞা কৰিছে সেই ৯ভাগীৰ প্ৰশ্নৰে এভাগী প্ৰশ্ন হ'ল মায়া আৰু ইয়াৰ পৰা জীৱ মুক্ত হৈ থাকিব পৰাৰ উপায়টো কি তাৰ বিষয়ে পদে কি কৈছে সেই প্ৰশ্নভাগীৰ উত্তৰ পদবন্ধে পাঠ আৰু পৰ্যালোচনা আগবঢ়াবৰ বাবে আমাক আজ্ঞা কৰা হৈছে। আমি সিমানৰ পাত্ৰ নহয় আপোনাসৱ মহামহন্ত, তথাপিতো গুৰুজনাৰ আজ্ঞা আপোনাসৱৰ আজ্ঞা আশীৰ্বাদ হিচাপে শিৰোগত কৰি আমি নিৰ্দিষ্ট কৰি দিয়া এখন ভাগীত আসনাধীষ্ঠ হোৱা হৈছে আপোনাসৱে অৰ্পণ কৰা মহান দায়িত্বভাগী পালনৰ বাবে। আৰু সেই মহান দায়িত্ব পালনৰ ক্ষেত্ৰত আমি মূঢ়মতিৰ যি অপৰাধ ৰৈ যাব, সৰ্ব অপৰাধ আপোনাসৱ মহামহন্ত আমাক নিজৰে সন্তান ভাবি ক্ষমা দিব, ভাই বন্ধু ভাবি ক্ষমা দিব, সমাজৰ এক নিষ্কিন গুৰু ধৰ্মৰ সেৱক ভাবি আপোনাসৱ মহামহন্তে আমাক আপোনাসৱৰ চৰণ কমলত এক কণিকা কৃপা বৰ্ষণ কৰিব। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। চতুৰ্দশ অধ্যায় পদ। কৃষ্ণ হে ৰাম
কবি নিগদতি নিমি সোনাম হেন বা কৰিবা ৰাজা মনত সংশয় যিটো মহাযোগী সদা সমাধিত ৰতি কোটি জন্মে নুহি তাৰ সপ্ৰেম ভকতি। কবি নামৰ সিদ্ধজনে বৈষ্ণৱজনাই নিমিৰজাই সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ চতুৰ্দশ অধ্যায় পদবন্ধে প্ৰকাশ কৰিছে কবি নিগদতি নিমি শুনা মহাশয়। সেই ৰাজন নিমি তুমি শুনাচোন, হেনবা কৰিবা ৰাজা মনত সংশয়। তোমাৰ মনত যদি সংশয় হৈছে, সেই সংশয় ছেদ কৰিবৰ বাবে আমি তোমাৰ সন্মুখত উপস্থিত হৈছোঁ। আৰু তোমাৰ মনত ইতিমধ্যে হোৱা সংশয় নভাগি ভাৱনা প্ৰশ্ন আকাৰে তুমি প্ৰকাশ কৰিলা। সেই প্ৰশ্নৰ মাজত প্ৰকাশ হৈছে সপ্ৰেম ভকতি, সেই প্ৰশ্নৰ মাজত প্ৰকাশ হৈছে ভাগৱত ধৰ্ম, সেই প্ৰশ্নৰ মাজত প্ৰকাশ হৈছে আত্যান্তিক সুখ, সেই প্ৰশ্নৰ মাজত প্ৰকাশ হৈছে ব্ৰহ্ম কাক বোলে, সেই প্ৰশ্নৰ মাজত প্ৰকাশ হৈছে মায়া কি, মায়াতৰণৰ উপায় কি, সেই প্ৰশ্নৰ মাজত প্ৰকাশ হৈছে অভক্তৰ গতি কেনেকুৱা, আদি আদি ধৰণে যি প্ৰশ্ন মনৰ সংশয় তুমি অৱতাৰণা কৰিছা, তোমাক আমি সৰ্বপ্ৰথমে কওঁ শুনা। যিটো মহাযোগী সদা সমাধিত ৰতি, যিজন মহাযোগীয়ে সদায় ইন্দ্ৰিয়ক দমন কৰি এক ইক্ষতত্ব পৰম ব্ৰহ্মক চিন্তা কৰে, কোটি জন্মে নুহি তাৰ সপ্ৰেম ভকতি। কিন্তু সেই যোগীজনৰ কোটি কোটি জন্মৰ পাছতো সপ্ৰেম ভকতি নহবও পাৰে ৰাজন। তেওঁ মহাযোগী হয়, ব্ৰহ্মক চিন্তা কৰে, দুই চেলাউৰিৰ মাজত এই কপালৰ এই অংশত ভ্ৰু যুগলৰ মাজত ব্ৰহ্মক ধ্যান কৰে, চিন্তা কৰে, যাক যোগী বুলি কোৱা হয়। সেই মহাযোগীজনে এই সংসাৰলৈ আহি শৰীৰত অৱস্থান কৰি মৃত্যুক সাৱটি লৈ পুনৰ কৰ্মফল ভোগ কৰিবলৈ জন্ম হ'ব, জন্ম মৃত্যু এনেকৈ কোটি কোটি জন্ম ধাৰণ কৰিলেও তেওঁ কিন্তু সপ্ৰেম ভকতি নহবও পাৰে ৰাজন। ৰাম মুখটো অধিক তাক কহে বেদ গণ, এক জন্মে হইব কেনে নামৰ কীৰ্তন। মোক্ষ প্ৰাপ্তি হোৱা যি জীৱাত্মা, সেই জীৱাত্মাৰ বিষয়ে বেদে প্ৰকাশ কৰিছে যে একে জন্মে হইব কেনে নামৰ কীৰ্তন। অৰ্থাৎ গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আশ্ৰয় কৰিলে এক জন্মতে জীৱৰ পৰম গতি হ'ব, মোক্ষ প্ৰাপ্তি হৈ যাব। কিন্তু যিটো এজন মহাযোগীয়ে কোটি কোটি জন্ম লাভ কৰিলেও সেইটো পাব নোৱাৰে, কিন্তু এজন ভকতে একে জন্মতে ঈশ্বৰৰ নাম আশ্ৰয় কৰি এই সংসাৰৰ পৰা গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আশ্ৰয় কৰি মোক্ষ প্ৰাপ্তি হৈ যাব পাৰে। এই ৰামে ইটো শংকা নিমি নকৰিবা কদাচিত, শুনিও ক নামৰ মহিমা বিপৰীত। এই যে নামে জীৱক কল্যাণ সাধিব,
বিপৰীতে মহা যোগীয়ে সমাধিত থাকি কোটি জন্ম ধৰিও পৰম গতি লাভ কৰিব নোৱাৰে। এই ব্যৱস্থাটো নামে যে উদ্ধাৰ কৰিব, বাকীসকলত উদ্ধাৰ নহ'ব, ইয়াৰ প্ৰতি তোমাৰ সংশয় যদি আছে, আমি তোমাৰ সংশয় ছেদ কৰিম আৰু তুমি অকণমানো সংশয় নকৰিবা নেমি। ৰাম ইটো হৰি নাম ধৰ্ম মহাগুজ্যতম ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম। ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ, চাৰিটা ভাগত বিভক্ত হৈ আছো আমি জীৱাত্মাবিলাক। সহজ অৰ্থত উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। এই চাৰিটা ভাগত ভাগ হৈ থকা জীৱৰ ভিতৰত জ্ঞান আৰু বিবেকযুক্ত পঞ্চভূতি ২৪টা তত্ত্বৰে গঠিত মনুষ্য নামৰ শৰীৰধাৰী জীৱই হ'ল শ্ৰেষ্ঠতম জীৱ। আৰু মনুষ্যৰ ভিতৰতো আকৌ চাৰিটা ভাগ আছে। সেই চাৰিটা ভাগ হ'ল ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এই চাৰিটা ভাগ, আৰু চাৰিটা ভাগৰ ভিতৰত বৰ্তমান পদবন্ধে ক'লে শনিমুখ নামৰ মহিমা বিপৰীত, যে নামৰ বিপৰীত মহিমা। বাকী জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ বিপৰীতে ভক্তি মাৰ্গৰ যি মূল দৰ্শন গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম, সেই নামৰ মহিমাটো হ'ল ইটো হৰি নাম ধৰ্ম মহাগুজ্যতম ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম। এই নামৰ ওপৰত যাৰ সুদৃঢ় বিশ্বাস আছে, তেওঁকে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এই চাৰিটি ভাগত বিভক্ত হৈ থকা হৰিধাৰী মনুষ্য, অৰ্থাৎ আমাৰ ভিতৰত সেইজনকে উত্তম বুলি শাস্ত্ৰই প্ৰশংসা কৰিছে। একেবাৰে শ্ৰেষ্ঠতমজন হ'ল সেইজন যিজন নামত সুদৃঢ় বিশ্বাস আছে, যিজনে খোজে কাটলে বাক্যে বচনে সমস্ততে খাওঁতে শুওঁতে উঠোতে বহোতে কেৱল গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আশ্ৰয় কৰি জীৱন অতিবাহিত কৰাৰ, জীৱন যাপন কৰাৰ যি প্ৰয়াস কৰিছে, সেই ব্যক্তি শৰীৰধাৰী মনুষ্যক শাস্ত্ৰই নৰৰ উত্তম বুলি সিদ্ধান্ত দিছে। এই ৰাম ভজৈ মাধৱক নাম স্মৰৈ সৰ্বক্ষণ একে দায়ে সিজে তিনি মহা প্ৰয়োজন। যিজনে এক ঈশ্বৰ মাধৱ, মা মানে লক্ষ্মী, ধৱ মানে স্বামী, লক্ষ্মীপতি ঈশ্বৰ কৃষ্ণদেৱৰ অনন্ত কোটি নামৰ ভিতৰত এক নাম হ'ল মাধৱ। সেই মাধৱ নাম, কৃষ্ণ নাম, হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম সুদৃঢ় বিশ্বাস সহিতে যিজনে আশ্ৰয় কৰে, ভজৈ স্মৰৈ সৰ্বক্ষণ সকলো সময়তে নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে একে দায়ে সিজে তিনি মহাপ্ৰয়োজন। তেওঁ এবাৰ কৃষ্ণ নাম আশ্ৰয় কৰাৰ লগে লগে সেই একেবাৰতে তিনিটা মহান প্ৰয়োজন, তেওঁৰ তিনিটা মহান সিদ্ধি লাভ হয়। ৰাম প্ৰথমে উপজে প্ৰেম লক্ষণ ভকতি গৃহ শৰীৰত মিলে মহাবীৰ কতি প্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্তি স্ফূৰ্তি হয় একে কালে মিলে মহা
সম্পদ ত্ৰিতয়। প্ৰথম প্ৰেম ভকতিৰ মাজত সোমাই যাব পাৰে, লক্ষণটো সেইটো। দ্বিতীয়তে গৃহ আৰু শৰীৰটোৰ প্ৰতি বিৰকতি ভাৱটো জন্ম হয়। এই যে আমি ক'ৰবালৈ যাবলৈ ভাল কাপোৰ এসাঁজ নখলে, ভাল কাপোৰ এসাঁজ নিপিন্ধিলে, এই মোক এইটোৱে কি দেখিব, এই ভাৱনা এটা যে আমাৰ আহে মনলৈ। ধুনীয়া দেখিব জানো, ভাল দেখিব জানো, এই ভাৱনাটো শৰীৰটোৰ প্ৰতি মোহ থকাৰ বাবে এই ভাৱনাটো হয়। কিন্তু কৃষ্ণ নামত যিজন আপ্লুত হৈ গ'ল, সেইজনে কিন্তু এই শৰীৰটোৰ প্ৰতি যিকোনো এভাগ বস্ত্ৰ পৰিধান কৰি গ'লেই হ'ল, আৰু সেই বস্ত্ৰভাগ মাত্ৰ পৰিষ্কাৰ হ'ব লাগে। কথা হ'ল সেইটো। বৰ সাজ সজ্জাৰ প্ৰতি গুৰুত্ব নিদিয়ে, কিয়নো শাস্ত্ৰত কৈছে মহন্তৰ ক্ষমাহে ভূষণ। এতিয়া ভূষণ মানে হ'ল সাজ পোছাক, আৰু মহন্তৰ ভূষণ মানে সাজ পোছাক হ'ল ক্ষমা। এতিয়া আপুনি মই যিমান দামী দামী কাপোৰ কানি পিন্ধি নাহোঁ কিয় শৰীৰটোৰ লজ্জা নিবাৰণৰ বাবে, কিন্তু শাস্ত্ৰই কৈছে ক্ষমাটোৱে হ'ল এজন মহন্তৰ সাজ পোছাক বুলি কৈছে। যদি সেই গুণটোকে আমি আজিলৈকে শৰীৰটোত কায় বাক্য মনেৰে আমি ৰাখিব পৰা নাই, তেতিয়াহ'লে আপুনি মই যিমান দামী কাপোৰ পিন্ধি শৰীৰটো ঢাকি নাৰাখোঁ কিয়, সেইজনক কিন্তু শাস্ত্ৰই মহন্ত বুলি আখ্যা নাই দিয়া। এই ব্যৱস্থাটো বৰ্তমান পদে প্ৰকাশ কৰিলে যে শৰীৰতো মিলে মহাবিৰকতি, মানে শৰীৰটোৰ প্ৰতিও মোহটো নাইকিয়া হয়। তাৰপাছত গৃহৰ কথা আপোনাৰভাৱে জানেই, যিটো আপোনাৰভাৱে আজি সুন্দৰভাৱে দৰ্শন কৰাইছে যে সেউকী শ্যাম বাপজনাই আপোনাৰভাৱক নিমন্ত্ৰণ কৰিলে তেৰাৰ গৃহত ভগৱন্ত বস্তুত আছুতীয়াকৈ নিৰ্দিষ্টকৈ ভগৱন্তক ৰাখিবৰ বাবে এক গুৰুগৃহ গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি আজি তেৰাই আপোনাৰভাৱ মহামহন্তৰ সাক্ষাতত গুৰু আসন প্ৰতিষ্ঠা কৰিছে, আৰু প্ৰত্যেক দিনাই গুৰুৰ চৰণ সেৱা কৰিহে পানী জা জলপান চাহ সিদ্ধ আদি তেওঁ গুৰু সেৱা কৰাৰ পাছতহে গ্ৰহণ কৰিব। এই সিদ্ধান্ত চিন্তা মনত তেওঁ পুহি ৰাখিছে, আৰু আজি আপোনাৰভাৱে সেই ক্ষেত্ৰত বাপজনা সহায় সহযোগিতা কৰিলে। এই যে সহায় সহযোগিতা কৰিবলৈ পুৱা 8মান বজাতে আহি বৰ্তমান 1:30 বজালৈকে আপোনাৰভাৱ যে চাহ অকণ খাই ৰৈ আছে, সিদ্ধ যোগাৰ কৰিছে নাই বাৰু আমি নাজানো, কিন্তু সেই ভকতৰ সেৱাৰ বাবে যিভাগী লঘু আহাৰ ব্যৱস্থা কৰিছে, সেইভাগী হয়তো এতিয়ালৈকে আজ্ঞা নাই হোৱা ল'বৰ বাবে। গতিকে অন্য দিনা ঘৰত থাকোঁতে হয়তো 10মান বজাতে খাই আগবেলা, কোনোবাই ডিউটিলৈ কৰ্তব্য কৰ্মত যাবৰ কাৰণে হয়তো 8 বজাতেই সিদ্ধ গ্ৰহণ কৰি যায়, কিন্তু আজি তেনেধৰণে গ্ৰহণ কৰি নাই আহা। এই গৃহ শৰীৰত মিলে মহাবিৰকতি। এই শৰীৰটোৰ প্ৰতি আৰু গৃহৰ মধ্যে থকা যিখিনি কৰ্ম সদায় কৰি থাকোঁ, আজি কিন্তু সেই কৰ্মখিনি ত্যাগ কৰি থৈ আমি নিৰ্দিষ্ট বাপজনাৰ এই অনুষ্ঠান ভাগিত উপবিষ্ট হৈ গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আশ্ৰয় কৰি ভকতৰ চৰণ দৰ্শন কৰি জীৱন ধন্য কৰা আমি প্ৰত্যেকে প্ৰয়াস কৰিছোঁ। মনত ক্ষীণ আশা এটা পুহি ৰাখিছোঁ, আৰু সেই মৰ্মে আহি আমি এই মহান অনুষ্ঠান ভাগিত উপস্থিত হৈছোঁ। এই প্ৰমাণ আজিৰ দিনটোত গৃহ শৰীৰত মিলে মহাবিৰকতি। আজিৰ দিনটোৰ কাৰণে অকণমান হ'লেও গৃহৰ প্ৰতি আমাৰ বিৰকতি ভাৱ আহিছে, যে সদায়নো কি আৰু কাঁহী বাতি ধোৱাৰ পৰা, ঘৰ সৰাৰ পৰা, বাহিৰ চোতাল সৰাৰ পৰা, গৰু গাই, ধান পথাৰ, কোৰ্ট কাছাৰী, এইবিলাকৰ মাজতেনো কিমান সোমাই থাকিম। এই বাপজনাই মাতিছে আজি 2 মাহমানৰ মূৰত ভকতৰ সংগ পাম, আজি যেনে তেনে যাব লাগিব, এই ভাৱনাটো লৈ আমি আহিছোঁ। এইটোৱে হ'ল ঈশ্বৰৰ নামলৈ আগবাঢ়োতে বিষয়ৰ প্ৰতি বিৰকতি ভাৱটো সৃষ্টি হোৱাৰ প্ৰথম চিন্তা বা পদক্ষেপ। ৰাম আতিশয় সোধাত ভুঞ্জিলে যেন মতে, সিজে তিনি প্ৰয়োজন প্ৰত্যেক গ্ৰাসতে। হৱে তুষ্ট ভৰে পেট, ক্ষুধা গুচি যায়, প্ৰেম ভকতিৰ ৰাজা
আৰু অভিপ্ৰায় কিনিচিত ভোজনে যেন কিছুমানে তুষ্ট উপজে পৰম অল্প ভকতিতে হুৱে প্ৰেম অতি পুষ্ট উপজে পৰম প্ৰেম একান্ত ভজনে মিলৈ মহাতুষ্ট যেন প্ৰচুৰ ভোজনে। আমি শৰীৰটোত শক্তি দিবৰ বাবে প্ৰত্যেকে কিবা নহয় কিবা মুঠি অন্ন আহাৰ হিচাপে আমি গ্ৰহণ কৰোঁ। কোনোবাই দৈ চিৰা খায়, কোনোবাই ভাত খায়, কোনোবাই ৰুটি খায় আদি বিভিন্ন ধৰণে আমি প্ৰত্যেকে নিজৰ পচন্দৰ মতে শৰীৰটোত শক্তি দিবলৈ আহাৰ গ্ৰহণ কৰোঁ। সেই আহাৰৰ জৰিয়তে গুৰুজনাই এটি উদাহৰণ দিছে, একে কালে মিলে মহা সম্পদ তীতয়। কৃষ্ণ নাম আশ্ৰয় কৰা জীৱাত্মাৰ এবাৰ কৃষ্ণ বুলি উচ্চাৰণ কৰাৰ লগে লগে তেওঁৰ তিনিটা কৰ্ম সাধন হয় মুহূৰ্ততে। সেই তিনিটা কৰ্ম সাধনৰ এটি উদাহৰণ দিলে, আতিশয় ক্ষুধাত ভুঞ্জিলে জনমতে। বৰ ভোক লাগি থাকিলে, আতিশয় ক্ষুধা, বহুত বেছি ভোক লাগি থাকিলে যেতিয়া আহাৰ গ্ৰহণ কৰা যায়, সেই আহাৰ গ্ৰহণ কৰাৰ লগে লগে সিজে তিনি প্ৰয়োজন প্ৰত্যেকৰ গ্ৰাসতে। প্ৰত্যেক গৰাহ ভাত পেটলে নিওঁতে তিনিটা কাৰ্য সিদ্ধি হয়, সম্পাদন হয়। সেই তিনিটা কি? সিজে তিনি প্ৰয়োজন প্ৰত্যেকৰ গ্ৰাসতে। সেই তিনিটা হ'ল হৱে তুষ্ট। মানুহজনে ভাতৰ কাঁহীখন সন্মুখত পোৱাৰ লগে লগে তুষ্ট হৈ যায়, যে ইমান ভোক লাগি আছিল হওঁতে সন্মুখত তেওঁ আমি বৰ্তমান সিদ্ধমুঠি খাবলৈ পালোঁ। প্ৰথম ভাৱনাটো আহি গ'ল, তুষ্ট হৈ গ'ল। ইমান ভোকত আছিলোঁ, এই যে পাই গ'লোঁ, এতিয়াহে ৰক্ষা। তাৰ পাছত ২ নম্বৰ সিদ্ধান্তটো দিছে ভৰে পেট। খাই দিয়াৰ লগে লগে পেটটো প্ৰত্যেক গৰাহতে অকণ অকণকৈ ভৰি ভৰি গৈ থাকে। ৩ নম্বৰতে সিদ্ধান্ত দিলে ক্ষুধা গুচি যায়, অৰ্থাৎ ভোকটো লাহে লাহে নাইকিয়া হয়। এই তিনিটা কাৰ্য প্ৰত্যেক গৰা সিদ্ধ আমি মুখত ভৰাই পেটলৈ পঠিওৱাৰ লগে লগে হৈ থাকে। এই তিনিটা কাৰ্য সম্পাদন প্ৰত্যেক গৰাহতে। তাৰ পাছত প্ৰেম ভকতিৰ ৰাজা আৰু অভিপ্ৰায়। প্ৰেম ভকতিৰ চিহ্ন এনেকৈ তোমাক আমি আগবঢ়াই দিয়া হৈছে, সি নিমিৰাজন তুমি শুনা। অল্প ভকতিত হুৱে প্ৰেম অতি পুষ্ট, কিঞ্চিত ভোজনে যেন কিছুমানে তুষ্ট। অল্প ভকতিত প্ৰেম পুষ্ট হয়, যেনেকৈ অকণমান আহাৰ গ্ৰহণ কৰাৰ লগে লগে কিছুমান তুষ্ট হয়। উপজে পৰম প্ৰেম একান্ত ভজনে। একান্তভাৱে যিজনে ভক্তি কৰে তেওঁ পৰম প্ৰেম জন্ম হয়। মিলৈ মহাতুষ্ট যেন প্ৰচুৰ ভোজনে। যিমান ভোক লাগি আছিল সিমান পৰিমাণৰ যদি আহাৰটো পোৱা নাযায়, তেতিয়াহ'লে আমাৰ আধা পেটীয়া হৈ থাকোঁ আমি। যেতিয়া বিচৰাতকৈ আমি বেছিকৈ পাম, নাখাওঁ হৈ যাওঁগে, তেতিয়া আমাৰ সম্পূৰ্ণ উদৰটো পূৰণ হৈ যায় আৰু নালাগে আৰু হৈছে, একদম পেট ভৰি গৈছে এই বুলি যে আমি কওঁ, তাৰ উদাহৰণটো দিছে যে কিঞ্চিত ভোজনে যেন কিছুমানৰ তুষ্ট। ভোক লাগি আছে কিন্তু অকল আপেল এটাহে দিলে বা চাহকাপৰ লগত পিঠা এটাহে দিলে, পেট ভৰিব জানো? অন্ততঃ 10 মিনিটমান আমি ৰক্ষা পাম। সেই 10 মিনিট ৰক্ষা পাওঁতে যিধৰণে আমি পিঠাটো খালোঁ বা কল এটা খাওঁতে 10 মিনিট ৰক্ষা পালোঁ, ঠিক তেনেধৰণে মাজে সময়ে ঈশ্বৰৰ চিন্তা কৰিলে সেই তেনেধৰণৰ হয় বুলি কৈছে, যে অল্প ভকতিত হুৱে প্ৰেম অতি পুষ্ট। এদিন কৃষ্ণ নাম লৈছোঁ, 15 দিনমান নাই লোৱা, আকৌ 365 দিনত দেউতাক মৰিল কাৰণে তিথিটো পাতিবলৈ ভকতক মাতিলোঁ। গোটেই 365 দিনৰ 364 দিনে ভকতৰ সংগ পালেও নাই নাযাওঁ আৰু দিয়া আজি। এই যে আমি অকণমান নামৰ পৰা এৰাই চলোঁ,
সেই তেনেকুৱা যে চাহ কাপৰ লগত পিঠা এটা খাই জানো আমি সদায় থাকিব পাৰিম? কেতিয়াও নোৱাৰোঁ। ঠিক তেনেকুৱা এটা ব্যৱস্থাৰ কথা কোৱা হৈছে। সেইকাৰণে সেই ৰাজন কিঞ্চিত ভোজনে যেন কিছুমানে তুষ্ট, কিঞ্চিত ভোজন কৰিলে সেই ভোজন অনুসৰিহে সিমান সময়লৈকে ব্যক্তিজন তুষ্ট হৈ থাকিব পাৰে, শৰীৰটোৰ ইন্দ্ৰিয়বিলাক তুষ্ট হৈ থাকিব পাৰে। কিন্তু বিপৰীতে উপজে পৰম প্ৰেম একান্ত ভজনে মিলৈ মহাতুষ্ট যেন প্ৰচুৰ ভোজনে। ভোকৰ পৰিমাণ অনুসৰি যদি আহাৰটো পাওঁ তেতিয়াহ'লে সৰ্ব শৰীৰ ইন্দ্ৰিয়বিলাক সম্পূৰ্ণৰূপে পুষ্ট হৈ যায়, তুষ্ট হৈ যায়। ঠিক তেনেকৈ একান্তভাৱে যদি এক ঈশ্বৰ কৃষ্ণক তুমি চিন্তা কৰা প্ৰত্যেক দিনা প্ৰত্যেক মুহূৰ্ততে, তেতিয়াহ'লে সেইটো হ'ল মহাপ্ৰেম ভকতিৰ এজন মহামহন্তৰ চূড়ান্ত নিদৰ্শন। এই সিদ্ধান্তটো আমাক দিলে। তাৰ পাছতে আমাক সিদ্ধান্ত দিছে মায়া আৰু মায়াতৰণৰ উপায়। এৰা কৰে সংসাৰৰ তাপে আমাক দগধ হৰি কথায় অমৃতেখে ইহাৰ ঔষধ। এই সংসাৰত অৱস্থান কৰা জীৱবিলাক তিনি গুণৰ মাজত আমি আবদ্ধ হৈ আছোঁ। সেই তিনি গুণ হ'ল সতগুণ, ৰজগুণ আৰু তমগুণ। এই তিনি গুণত আবদ্ধ জীৱই তিনিটা তাপত সদায় মজি থাকিব লগা হয়। সেই তিনিটা তাপ হ'ল আধি ভৌতিক, আধি দৈবিক আৰু আধ্যাত্মিক। ত্ৰিগুণৰ মাজত আবদ্ধ হৈ থকা আমি জীৱবিলাকে তিনি তাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি প্ৰত্যেকেই চিন্তা কৰোঁ। সেই চিন্তাটোৰ নামেই হ'ল সুখ। আৰু সেই সুখৰ পাছত আমি প্ৰত্যেকে ৰাতিপুৱা শুই উঠি দৌৰ মাৰোঁ। পূব, পশ্চিম, উত্তৰ, দক্ষিণ চাৰিও দিশত কৰ্ম কৰোঁ। কৰ্মই ধৰ্ম এই বুলি কৈ আমি দৌৰি ফুৰা বস্তুটোৰ নাম হ'ল সুখ। আৰু শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, এই ৰামে সুখ সুখ বুলি নৰ এনে বলিয়া নেদেখিলে সুখ মুখ মাথো দুখ পায়া। সুখ সুখ বুলি মানুহবিলাক বোলে এনেই বলিয়া। আৰু সেই সুখৰ পাছত দৌৰোতে দৌৰোতে মানুহে কি পায়? দুখৰ উপৰি দুখ। এতিয়া আমি যদি চিন্তা কৰোঁ দুখ বিচাৰি ৰাতিপুৱা ঘৰৰ পৰা কোনোবা ওলাই যাওঁ নি? কোনো দুখ বিচাৰি নাযাওঁ। এটাই লক্ষ্য, এটাই উদ্দেশ্য, সেইটো হ'ল সুখ। কিন্তু সুখ নিবিচৰাকে, সুখ বিচাৰোঁতে দুখ নিবিচৰাকৈ আমি লাভ কৰোঁ। সেইটো হ'ল আমাৰ অজ্ঞানতা। আৰু সেই অজ্ঞানতাটোক নাশ কৰি জ্ঞানৰ মাধ্যমেৰে আমি জীৱন যাপন কৰিবলৈ শাস্ত্ৰৰ মাধ্যমেৰে যদি চিন্তা কৰোঁ, তেতিয়া সেই সুখটোৰ নামাকৰণ কৰিছে কবি নামৰ সিদ্ধজনে সেই ৰাজন। সেই সুখটোৰ নাম হ'ল আত্যান্তিক সুখ। আৰু এই আত্যান্তিক সুখটো পাবৰ বাবে কেনেকৈ আগবাঢ়িব লাগিব জানা? এই ৰাম শুনা সামাজিক জন মহাভাগৱত। সেই সভাসদবৰ্গ মহাভাগৱতৰ পদবন্ধে কি কৈছে শুনা। প্ৰশ্নটো আমাৰো হয়, পদেনো কি কৈছে জানিব পৰা হ'লে, কোনোবা এজনে বুজাই দিয়া হ'লে। সেই পদে কি কৈছে? এই ৰাম শুনা সামাজিক জন মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত।
পুৰাণবিলাকৰ ভিতৰত হেনো এভাগ সূৰ্য পুৰাণ আছে, মহন্ত পুৰাণ আছে, শাস্ত্ৰৰ ভিতৰত কল্পতৰু শাস্ত্ৰ আছে, বেদৰ ভিতৰত বেদান্ত আছে, আৰু তাৰ নাম হ'ল মহাভাগৱত। সেই মহাভাগৱতৰ পদে কি কৈছে শুনা, তাৰ মহান তত্ত্বটো শুনিবলৈ চেষ্টা কৰা। শুনা সামাজিক জন মহাভাগৱত, পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। মহাভাগৱত পুৰাণৰ সূৰ্য, শাস্ত্ৰৰ ভিতৰত কল্পতৰু, বেদৰ ভিতৰত বেদান্ত, সমস্ত বেদান্ত সাৰ বুলি কৈছে মহাভাগৱত। এতিয়া ইয়াৰ তত্ত্বটো কি তোমালোকে শুনা। এতিয়া কেনেকৈ শুনিম সিদ্ধান্ত দিলে, হুয়া এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। সেই জীৱ তোমালোকে ভাগৱতৰ মহান তত্ত্বটো শুনা। প্ৰশ্নটো হৈ গৈছে কেনেকৈ শুনিম, উত্তৰটো দিছে এক শৰণীয়া হৈ শুনা। যদি এক শৰণীয়া হৈ শুনা তেতিয়াহ'লে তিনিটা পৰম পদৰ গৰাকী হবা তোমালোক। সেই তিনিটা পৰম পদ কি, এক নম্বৰটো হ'ল পাৱৈ পৰম পদ, পৰম পদৰ গৰাকী হবা। দুই নম্বৰটো হ'ল সুখ পাবা, তিনি নম্বৰটো হ'ল মায়াৰ পৰা তৰি যাব পাৰিবা। এই তিনিটাই আমাৰো চিন্তা প্ৰত্যেকৰে। বিয়া এখন পাতিব লাগে সুখ পাবলৈ, বিয়া এখন পাতি ল'ৰা এটি জন্ম দিলোঁ সুখ পাবলৈ। সেই ল'ৰাটোৰ জৰিয়তে আমি যদি দেউতাক মাকে হাজিৰা কৰি কৰি খাইছিলোঁ, ল'ৰাটোক কেনেবাকৈ পৰম পদ এটা দিব পাৰোঁ নি, মানে ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব পাৰিম নেকি, সেইটো পৰম পদ আমাৰ সংসাৰৰ দৃষ্টিত। যদি ডাক্তৰ ইঞ্জিনিয়াৰ APS IPS বিষয়া কৰিব পাৰোঁ, তেতিয়াহ'লে ভৰিৰ ওপৰত ভৰি তুলি বিন্দাছ খাই থাকিব পাৰিম। সেই পৰম পদটো আমি দিব বিচাৰোঁ সন্তানক। তাৰপাছত সুখেৰে থাকিব পাৰিম, পৰম পদটো দিয়াৰ লগে লগে সুখটো আপোনা আপুনি আহিব। তাৰপাছত মায়াৰ পৰা তৰিব পাৰিব। এতিয়া সেই তিনিটা আশ্ৰয় কৰিবৰ কাৰণে ভাগৱতৰ ওচৰলৈ যাবই লাগিব। কিন্তু গ'লেই নহ'ব, কেনেকৈ আশ্ৰয় কৰিব লাগিব, এক শৰণীয়া হয়। যি ধৰণে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে এক শৰণীয়া হ'লেহে পৰম পদ পাবা। যদি দ্বিশৰণীয়া, ত্ৰিশৰণীয়া, বহুশৰণীয়া হোৱা, তেতিয়াহ'লে পৰম পদ পাবা বুলি নাই কোৱা। যি ধৰণে চৰকাৰখনে ঘোষণা কৰিছিল নিৰ্বাচনী প্ৰচাৰ চলাওঁতে, আমাক যদি ভোট দি জয়যুক্ত কৰে, প্ৰথম বন্ধন গোটত সোমাই থকা মহিলাসকলক বন্ধনৰ পৰা মুক্ত কৰি দিম, কৈছিলে নাই বাৰু? কৈছিলে। এতিয়া সেইটো চিন্তা কৰি চৰকাৰে লোৱা আঁচনি মৰ্মে আমি যদি গৈ বিধায়কজনক কওঁগে, বোলে মই SBI বেংকৰ পৰা লোন এটা লৈছিলোঁ, লোনটো মাৰিব পৰা নাই, মই একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ, গতিকে বাপজনাই যদি ছাৰে যদি লোনটো মোক মাৰি দিয়ে, মই নথৈ আনন্দিত হ'ম, দুখীয়াৰ ওপৰত পৰম কৃপা কৰা হ'ব। তেতিয়া বিধায়কজনে সুধিব যে আমাৰ আঁচনি এখন আছিল বাৰু, আপুনি কোনটো বেংকৰ পৰা লোন লৈছিল? বোলে মই SBI বেংকৰ। নাই, নহ'ব। কিয়? কাৰণ আমি বন্ধন বেংকতহে মুক্ত কৰি দিম বুলি কৈছিল, SBI বেংকত নহ'ব, সেইখন আঁচনি নাই লোৱা চৰকাৰে। আপুনি মই ওঠ মুখ চেলেকি গুচি আহিব লাগিব, কাৰণ সেইটো আঁচনি চৰকাৰে নাই লোৱা। তাৰ পাছত 2 নম্বৰ আঁচনিখন লৈছিল, প্ৰত্যেক বছৰে 1 লাখকৈ নিবনুৱাক কৰ্ম সংস্থাপন দিব। 3 নম্বৰতে সিদ্ধান্ত প্ৰকাশ কৰিছিল যে যিসকল ছাত্ৰীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব, তেওঁলোকক স্কুটি এখন দিয়া, এনেকুৱা এটা সিদ্ধান্ত লৈছিল, আপোনালোকে জানে। এতিয়া আমি যদি ছেকেণ্ড ডিভিজনত পাছ কৰা আমাৰ সন্তানটোক বিধায়কৰ ওচৰলৈ পঠিয়াই দিওঁ, বোলে যোৱা আঁচনি এখন লৈছিলে, তোমাক স্কুটি দিব, বিধায়কে পোনে সুধিব, বোলে তোমাৰ মাৰ্কশ্বিটখন চাওঁ, চাৰ্টিফিকেটখন চাওঁ, তুমি ছেকেণ্ড ডিভিজনতহে পাছ কৰিছা, বোলে মই নাপাম নেকি? নাই, নহ'ব।
বোলে কেতিয়ানো দিম কৈছিলে প্ৰথম বিভাগত উত্তীৰ্ণ হ'লেহে দিয়াটো ঘোষণা কৰা হৈছিল ঠিক তেনেকৈ শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক এই তিনিটা লাভ হ'ব সিদ্ধি হ'ব পৰম পদ পাব সুখ পাব মায়াৰ পৰা তৰিব পাৰিব সেইজনে যিজনে এক শৰণীয়া হৈ ঈশ্বৰৰ নাম আশ্ৰয় কৰিব এতিয়া আমি তাকে নিজক নিজে সুধিব লাগে আৰু যে আমি এশৰণীয়া নে দ্বিশৰণীয়া নে ত্ৰিশৰণীয়া নে বহুশৰণীয়া যদি এশৰণীয়া হৈ ভাগৱত কথা শ্ৰৱণ কৰিছোঁ কীৰ্তন কৰিছোঁ স্মৰণ কৰিছোঁ শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত আত্মনিবেদন এই নৱধা ভক্তি আমি আশ্ৰয় কৰিছোঁ যদি এশৰণ মাৰ্গেৰে তেতিয়াহ'লে তেওঁ তিনিটা সিদ্ধি নিবিচৰাকৈ পাব বিচাৰিব নালাগে আপোনা আপুনি হ'ব প্ৰমাণ শাস্ত্ৰই দিছে যিটো জনে যায় মাধৱৰ নাম স্মৰি পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি যিজনে এক ঈশ্বৰ কৃষ্ণদেৱৰ নামত কায় বাক্য মন সমস্ত অৰ্পণ কৰিলে তেওঁৰ পাছে পাছে ৩৩ কোটি দেৱ দেৱতা নিবিচৰাকৈ ঘূৰি ফুৰে অকল সেয়াই নহয় পৰম পদ কেইটা কি কি শালুক্য সাজুৰ্য সাৰূপ্য সামীপ্য আৰু মুখ্য বা নিৰ্বাণ এই ৫ প্ৰকাৰ মুক্তি মূৰ্তিমন্ত হুয়া ৫০০ প্ৰকাৰ মুকুতি মুকলৈও বাপ বুলি কৰয় কাকুতি পাছে পাছে সেই পৰম পদ কেইটাই ঘূৰি ফুৰে সেই বাপ তুমি মোক লোৱা সেই বাপ তুমি মোক গ্ৰহণ কৰা এটাও বিচাৰিব নালাগে মাত্ৰ মাধৱৰ নাম আশ্ৰয় কৰি দিলে হৈ গ'ল যেনেকৈ পথাৰত এৰাল দি থোৱা গাই গৰুজনী যদি পথাৰতে পোৱালি এটা দিয়ে গৰুজনীক মৰিয়াই খটিয়াই ঘৰলৈ আনিব নালাগে পোৱালিটো আপুনি মই মালিকজনে কোচত তুলি যদি লৈ ঘৰলৈ গুচি আহোঁ গৰুজনী পাছে পাছে নি আহি থাকিব ঠিক তেনেকৈ ভকত বৎসল হৰি ভগৱন্ত পুৰুষ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান নিখতত্বই তেওঁৰ নামৰ অধীন বুলি কৈছে অৰ্জুনৰ আগত সিদ্ধান্ত দিছে ও নাম আগে ভৈলা সখী মই ভৈলো পাছে সেহিহে সকল শাস্ত্ৰ মোৰ নামে বান্ধা আছে সেইকাৰণে সকলোবিলাক শাস্ত্ৰ মোৰ নামত বান্ধ খাই খাই আছে নাম লোৱা ভগৱন্ত আপোনা আপুনি আপোনাৰ মোৰ সন্মুখত উপস্থিত হৈ দিব আৰু সেই আত্যন্তিক সুখ সেই পৰম পদ সেই মায়াতৰণৰ উপায় পদবন্ধে কবি নামৰ সিদ্ধ হবি নামৰ সিদ্ধ অন্তৰিক্ষ প্ৰবুদ্ধ পিপলায়ন আদি প্ৰত্যেকজন পৰম বৈষ্ণৱে নিমিৰ প্ৰশ্নৰ উত্তৰ সুন্দৰভাৱে ভাগৱতৰ পদবন্ধে প্ৰকাশ কৰিছে আৰু প্ৰকাশ কৰি কবি নামৰ সিদ্ধজনে প্ৰকাশ কৰিছিল ৰাম কৰি শুনিও ক ভাগৱত ধৰ্মবাছে যত কৰিবুবে কত তাক তোমাৰ আগত তোমাৰ আগত আমি এই ভাগৱত ধৰ্মৰ বিষয়বস্তুখিনি কম নভাগী প্ৰশ্নৰ তাৰ ভিতৰত প্ৰথম প্ৰশ্নভাগী তুমি কৰিছিলা আত্যান্তিক সুখ সেই আত্যান্তিক সুখৰ বিষয়ে কওঁ শুনা ৰাজন এই ৰাম পুত্ৰ দ্বাৰা দেহতে হে আকুল সদায় শুনা ৰাজা যিটো মহা মোহে অন্ধ প্ৰায় ৰাজন নিমি যিজন মহামোহত অন্ধ হৈ আছে সেই মহামোহটো কি পুত্ৰ দ্বাৰা দেহতেহে আকুল সদায় তাৰমানে এই মোৰ শৰীৰটো বৰ বিষ হৈছে বুজিছা বৰ জ্বৰ হৈছে কঁকালটো ইমান বিষায় আঁঠু মূৰকেইটা ইমান বিষায় এই ভকতৰ মাজত বহি থাকিবই নোৱাৰোঁ তলত বহিবই নোৱাৰা হ'লোঁ চকী এখন নহ'লে আকৌ যাবলৈও বেয়া ইমান সময় আকৌ ভকতৰ আগত ভকতৰ মাজত ওখত বহি থাকিলেও অপৰাধ হ'ব গতিকে তোমালোকে যোৱা আৰু আমি
যাবগৈ নোৱাৰিছোঁ। তাৰমানে মোৰ দেহ বুলি, মোৰ শৰীৰ বুলি ভাবি শৰীৰটোকে মই বুলি ভাবি ঈশ্বৰ সেৱালে শৰীৰটোৰ সেই বেমাৰ আজাৰবিলাকক গুৰুত্ব দি ঈশ্বৰ সেৱালে যিজনে পিঠি দিয়ে, সেইটো শৰীৰৰ মোহত পৰি থকা। তাৰ পাছত মোৰ ল'ৰা হেৰা নাতিটোক বোৱাৰীজনীয়ে মোৰ হাততে গতাই থৈ গ'ল। এতিয়া উপায় নাই আৰু নাতিটোকো চাব লাগে। এতিয়া তোমালোকে যোৱা ভকতৰ সংগলে, আমি আৰু আজি এৰিছোহে। আৰু এই যে নাতিৰ মুহত পৰি, পুত্ৰৰ মুহত পৰি যে মোৰ ল'ৰা মোৰ ছোৱালী, এই ভাবি যে ঈশ্বৰ সেৱাৰ ফালে পিঠি দিয়া, ভকতৰ সংগলৈ পিঠি দিয়া, এই ব্যৱস্থাটোৰ কথা কৈছে। পুত্ৰ দ্বাৰা দেহে আকুল সদায়, যিজন এই ভাৱনাটোত থাকি ঈশ্বৰ সেৱালে পিঠি দিয়ে, ভকতৰ সংগৰ পৰা আঁতৰত থাকে, সেইজনে তেতিয়ালৈকে মোহৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে, তেতিয়ালৈকে মায়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে। হৰৈ তাৰো নিমেষে তেখনে ভয় দুখ, কৃষ্ণ পদ সেৱা জানা আত্যান্তিক সুখ। কৃষ্ণ সেৱাই হ'ল আত্যান্তিক সুখ। এই আত্যান্তিক সুখৰ বিষয়ে বৰ্তমান পদবন্ধে আমাক এনেকৈ ক'লে যে সেই মহামোহ, পুত্ৰ দ্বাৰা দেহৰ মহামোহৰ পৰা সেইজনে তেতিয়াহে পৰিত্ৰাণ পাব যেতিয়া তেওঁ ভকতৰ সংগ, কৃষ্ণ নাম আশ্ৰয় কৰিব। আৰু যেতিয়ালৈকে ভকতৰ সংগ, সাধু সন্ত মহন্তৰ সংগৰ পৰা, কৃষ্ণ নামৰ পৰা আঁতৰত থাকিব, তেতিয়ালৈকে তেওঁ সেই মহামোহৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে।